हेलो फ्रेंड्स स्टडी विथ बीबी चेनेल आपनालोকক स्वागतम जनालो। আজি মই কেনেকৈ কঁঠাল খাই আপোনালোকক দেখুৱাম। এয়া দেখিছে, এয়া কঁঠাল খাই এটো গুটি খাওঁ আৰু কঁঠালৰ এটো মই পিছত দেখাম। কঁঠালৰ বাদু খাই এবোৰ হৈছে কঁঠালৰ বাদু, ইয়াতকৈ ডাঙৰ ডাঙৰ আছে। বাদু দেখাই দিছো। এয়া কঁঠালৰ বাদু, ইয়াতকৈ ডাঙৰ ডাঙৰ বাদু আছে। কঁঠালৰ বাদু খাই, কঁঠাল ফুটা খাই আৰু গুটিটো আমি খাওঁ যে, এই গুটিটো আমি খাওঁ। এটা গুটিত এপোৱা গাখীৰৰ শক্তি আছে বুলি কয়। এইটো মেখেলা পাতলি বুলি কয়। এই মেখেলা পাতলিটো ভাজি খাই। গতিকে কঁঠালৰ নাখায় কি, সকলো বস্তু খাওঁ আমি মানুহে। এজোপা উদ্ভিদৰ ফলবিলাক পালে এফালৰ পৰা প্ৰতিটো বস্তু বনাই বনাই খাই যাওঁ। আৰু সৰুতে কি কৰোঁ, আমি কঁঠালৰ মুচি খাওঁ। কেনেকৈ কঁঠাল খাই আপোনালোকক দেখুৱাম। এয়া দেখিছে, এয়া কঁঠাল উলিয়াই থোৱা আছে আৰু এয়া জলকীয়া, এয়া নেমু টেঙা, এয়া নিমখ জলকীয়া সাইডতো লোৱা আছে। এয়া পিংক সল্ট, জলকীয়া দুটামান আৰু লৈ লওঁ। এইখিনি কঁঠাল উলিওৱা। ইয়াৰ পিছতে আমি এই বাটিটোত অলপ পানী ল'লোঁ আৰু ইয়াতে আমি নেমু টেঙা চেপি দিলোঁ। চেপি দি তাতে নিমখ দিলোঁ, জলকীয়া দিলোঁ। ইয়াৰ পিছত আপোনালোকে ইয়াতে এই কঁঠালবোৰ উলিয়াই এনেকৈ তিয়াই থ'ব, প্ৰায় আধা ঘণ্টামান তিয়াই থ'ব। কঁঠাল দেখি থাকিলেতো ৰ'ব নোৱাৰি, সেইকাৰণে কঁঠাল এফুটা খাই খাই ভিডিঅ' বনাইছোঁ, গম পায় না? নোৱাৰি, নহ'লে মুখৰ আগত কেতিয়াও থৈ দিবই নোৱাৰোঁ কঁঠালবোৰত। তেতিয়া আপোনালোকে খাই চাব, ইমানেই সুন্দৰ হয়। আৰু এইটো এনেধৰণে যদি খাওঁ কেতিয়াও কঁঠালে অপকাৰ নকৰে, যিমান কঁঠাল খাওক। কিন্তু কেঁচা কঁঠাল আপোনালোকে যদি এনেকৈ চিধা নিমখ আৰু জলকীয়া লৈ খায়, তেতিয়া কিন্তু গেছে সাংঘাতিক দিগদাৰ কৰে। যদিহে সুদা পেটত খায়, খালী পেটত খাবই নালাগে। আগতে আমি পাত কঁঠাল 3-4লৈকে খাওঁ অকলে, সঁচা কথা কৈছোঁ। মানে কেতিয়াও অপকাৰো নকৰে, কি গেছ চিনিও নাপাওঁ। নিমখ জলকীয়া লওঁ, খাওঁ আৰু। কিন্তু এতিয়া নোৱাৰি, এতিয়া মানুহৰ পটকৈ পায়গৈ যে, গম পাইছে নহয়। গুটিকেইটা মজা লাগিব আৰু একোৱেই নালাগে আৰু কঁঠাল গুটি খালে ভাতৰ লগত। যিমান খাই সিমান খাব পাৰিব। ঠিক আছে, ভিডিঅ'টো কেনে পালে জনাব। থেংক ইউ। নেক্সট ভিডিঅ'ত পকা কঁঠালৰ সৈতে লগ পাম।